A very good morning to all of you. মই মৃণাল ভাগৱতী বাপুজি হাই স্কুল অভয়পুৰীৰ সহকাৰী শিক্ষক। এই ভিডিঅ'টো মই ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰিছোঁ। ইয়াত আমি কেইটামান শব্দৰ পাৰ্থক্য জানিবলৈ চেষ্টা কৰিম। তো এই শব্দকেইটা কি? উক্তি, গাণিতিক উক্তি, ইংৰাজীত statements বুলি কোৱা হয়। তাৰপিছত উপপাদ্য, theorems, স্বীকাৰ্য, postulates, স্বতঃসিদ্ধ, axioms। তো এইবিলাক শব্দ গণিতত সঘনে ব্যৱহাৰ কৰা হয়, কিন্তু এই শব্দবিলাকৰ মাজত অলপ পাৰ্থক্য আছে। গতিকে এই পাৰ্থক্যখিনিনো কি আজি আমি তাক জানিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথম আমি আহিছোঁ গাণিতিকভাৱে গ্ৰহণীয় উক্তি, mathematically acceptable statements। এতিয়া উক্তি চাবা দেই। এটা উক্তি হ'ল এনে এটা বাক্য যিয়ে কোনো ধৰণৰ আদেশ নাইবা আবেগ, অনুভূতি আদি ভাৱ প্ৰকাশ নকৰে। অৱশ্যে লগতে প্ৰশ্নসূচক বাক্যসমূহকো উক্তি হিচাপে ধৰা নহয়। তেতিয়াহ'লে উক্তি হ'বলৈ হ'লে কি হ'ব লাগিব? সেই বাক্যটোত কি থাকিব নালাগিব? সেইটো আদেশ বা আবেগ অনুভূতি বুজোৱা বাক্য হ'ব নোৱাৰে। লগতে প্ৰশ্নসূচক বাক্য হ'ব নোৱাৰে। তেতিয়াহ'লেহে সি কি হ'ব পাৰে? এটা উক্তি হ'ব পাৰে। এতিয়া আমি কিছুমান উদাহৰণ লৈ এই কথাখিনি চাই লওঁ। তোমালোকৰ কিতাপতে খুব ধুনীয়া কৰি দিয়া আছে। এই কথাখিনিয়ে মই এক্সপ্লেইন কৰি যাম। যে প্ৰথম ইয়াতে কি এটা উদাহৰণ লৈছে, তোমাৰ চুলিৰ বৰণ কি? প্ৰশ্নবোধক চিন আছেনে শেষত? গতিকে এইটো এটা প্ৰশ্নবোধক বাক্য। গতিকে ই এটা কি হ'ব নোৱাৰিব? উক্তি হ'ব নোৱাৰে, ষ্টেটমেণ্ট হ'ব নোৱাৰে, হয়নে? কাৰণ এইটো প্ৰশ্ন কৰিছে, তোমাৰ চুলিৰ বৰণ কি? আচ্ছা, তাৰপিছত চোৱা নেক্সট চেণ্টেন্সটো, যে অনুগ্ৰহ কৰি যোৱা আৰু মোৰ বাবে অলপ পানী আনা। এই বাক্যটোত কি বুজাইছে? যে অনুৰোধ কৰিছে বা আদেশ দিছে, যোৱা মোৰ কাৰণে পানী এগিলাচ লৈ আনা, বা ৰিকুৱেষ্ট কৰি পিনে কৈছে। গতিকে আদেশ দিলেতো সেইটো কি নহ'ব? উক্তি হ'ব নোৱাৰে। গতিকে এইটো এটা উক্তি নহ'ব। তাৰপিছৰ বাক্যটো চোৱা, কেনে বিস্ময়কৰ সূৰ্যাস্ত। সূৰ্য যে অস্ত হয় সেইটো কেনে বিস্ময়কৰ, চাই পিনে ভাবিছে। গতিকে এইটো এটা কি? ভাৱবোধক বাক্য। ই আবেগ বা অনুভূতি বুজাইছে। গতিকে আবেগ আৰু অনুভূতি যিহেতু বুজাইছে এই বাক্যটোৱে, গতিকে ই এটা কি হ'ব নোৱাৰিব? উক্তি হ'ব নোৱাৰিব। গতিকে এই কথাখিনি তোমালোকৰ কিতাপত খুব ধুনীয়াকৈ আছে। অৱশ্যে তোমালোকৰ এইটো আছে পৰিশিষ্ট এনেক্সাৰ 1, পৰিশিষ্ট 1ত আছে। তোমালোকৰ পৰীক্ষাত নাহিব ডাইৰেক্ট কুৱেশ্যন, কিন্তু তোমালোকে এইখিনি কথা জনাটো মই দৰকাৰী বুলি ভাবিছোঁ। তাৰপিছত এই যে উক্তিসমূহ কি হ'ব পাৰে? তলত উল্লেখ কৰা যিকোনো এক ধৰণৰ হ'ব পাৰে। কি হ'ব পাৰে? সদায় সত্য হ'ব পাৰে, সদায় অসত্য হ'ব পাৰে, বা দ্ব্যৰ্থবোধক হ'ব পাৰে। দ্ব্যৰ্থবোধক মানে ইংৰাজীত ৱৰ্ডটো যদি কওঁ এম্বিগিৱাছ, মানে স্পষ্ট নহয়, অস্পষ্ট, পাক থকা, তেনেকুৱা হ'ব পাৰে। আচ্ছা, দ্ব্যৰ্থবোধক কথাটোৰ এম্বিগিয়াছ, তাৰমানে কথাটোৰ কিছু ব্যাখ্যাৰ প্ৰয়োজন আছে। দুই ধৰণৰ পৰিস্থিতিৰ বাবে এটা উক্তি দ্ব্যৰ্থবোধক হ'ব পাৰে। প্ৰথম পৰিস্থিতিটো হ'ল
প্ৰথম পৰিস্থিতিটো হ'ল যেতিয়া আমি নিশ্চিত হ'ব নোৱাৰো যে উক্তিটো সঁচা নে মিছা যদি এটা উক্তি আমি সঁচা নে মিছা হেতু নিৰ্ধাৰণ কৰিব নোৱাৰো তেতিয়া সেই উক্তিটো কি হ'ব এম্বিগুয়াছ দ্ব্যৰ্থবোধক উদাহৰণ কি দিছে চোৱা কাইলৈ বৃহস্পতিবাৰ এই উক্তিটো দ্ব্যৰ্থবোধক কাৰণ উক্তিটো সঁচা বা মিছা জানিবলৈ পৰ্যাপ্ত প্ৰাসংগিক তথ্য নাই গতিকে কালি যে বৃহস্পতিবাৰ হয় হেতু আমি সিওৰলি ক'ব নোৱাৰো কাৰণ আজি হয়তো সত্য যদি কাইলৈ বৃহস্পতিবাৰ আজি সত্য হয় অহাকালি সত্য নহব বা সপ্তাহৰ এদিনহে সত্য হ'ব কাইলৈ বৃহস্পতিবাৰ ঠিক আছে দ্ব্যৰ্থবোধক উৎপত্তিৰ দ্বিতীয় পৰিস্থিতিটি হ'ল যেতিয়া উক্তিটো ধাৰণা বা ভাৱৰ ওপৰত নিৰ্ভৰশীল হয় অৰ্থাৎ যেতিয়া কিছুমান মানুহৰ বাবে ই সঁচা আৰু কিছুমানৰ বাবে মিছা হয় তেতিয়াও দ্ব্যৰ্থবোধক হ'ব এটা উক্তি বা এম্বিগুয়াছ হ'ব যেতিয়া কিছুমানে তাক সঁচা বুলি ভাবিব কিছুমানে তাক মিছা বুলি ভাবিব আৰু ইয়াৰ এক্সাম্পল কি দিছে যে কুকুৰবিলাক ইন্টেলিজেন্ট হয় কুকুৰবোৰ বুদ্ধিয়ক হয় তুমি হয়তো ভাবিছা কুকুৰবিলাক বুদ্ধিয়ক বুলি মই কম কুকুৰবিলাকতো বুদ্ধিয়ক নহয় গতিকে কিছুমানৰ কাৰণে সঁচা কিছুমানৰ কাৰণে মিছা গতিকে এই বাক্যটো কুকুৰবোৰ বুদ্ধিয়ক এই উক্তিটোকা দ্ব্যৰ্থবোধক বুলি আমি ক'ব পাৰো গতিকে উক্তিবিলাক কি হ'ব পাৰে সঁচা হ'ব পাৰে সত্য হ'ব পাৰে সদায় সত্য সদায় অসত্য আৰু দ্ব্যৰ্থবোধক হ'ব পাৰে ঠিক আছে আচ্ছা কিছুমান উক্তি তোমালোকক দিয়া হৈছে নিম্নোক্ত উক্তিসমূহ সঁচা নে মিছা কোৱা আচ্ছা এই উক্তিবিলাক কি তেতিয়াহলে যে এক সপ্তাহত 4 দিন থাকে উক্তিটো সদায় মিছা যেটো সপ্তাহত 7 দিনহে থাকে গতিকে উক্তিবিলাক আমি কৈছিলো নহয় সদায় সত্য সদায় অসত্য বা দ্ব্যৰ্থবোধক হ'ব পাৰে গতিকে এই উক্তিটো কি উক্তিটো এক সপ্তাহত 4 দিন থাকে এই উক্তিটো সদায় কি হয় মিছা হয় তাৰ পিছত আৰু এটা উক্তি ইয়াত বৰষুণ হৈ আছে উক্তিটো দ্ব্যৰ্থবোধক কিয়নো এই যে ইয়াত শব্দটোৱে লিখিছে কি ঠাই উল্লেখ কৰিছে হেতু স্পষ্ট নহয় ইয়াত মানে কি বা আমেৰিকা নে অভয়পুৰী নে বঙাইগাঁও নে মাজগাঁও আমি না জানো তাৰ পিছৰটো চোৱা বেলি পশ্চিমত অস্ত যায় এইটো এটা চিৰসত্য গতিকে এই উক্তিটো চিৰসত্য আমি যতেই নাথাকো কিয় বেলি সদায় পশ্চিমত অস্ত যাবই তাৰ পিছত 4 নম্বৰটো চাও গৌৰী এজনী মৰমিয়াল ছোৱালী উক্তিটো দ্ব্যৰ্থবোধক কাৰণ গৌৰী যে মৰমিয়াল হয় সকলোৰে বাবে গৌৰী মৰমিয়াল নহবও পাৰে তাৰ পিছত নেক্সট কি দিছে দুটা অযুগ্ম অখণ্ড সংখ্যাৰ গুণফল যুগ্ম উক্তিটো সদায় মিছা অযুগ্ম অখণ্ড সংখ্যা গুণফল সদায় যুগ্ম অযুগ্ম অখণ্ড সংখ্যা যেনে 1 এটা আৰু 3 এটা 1 into 3 কি পালো 3 অযুগ্ম সংখ্যাই পালো ইয়াত লিখিছে দুটা অযুগ্ম অখণ্ড সংখ্যাৰ গুণফল যুগ্ম গতিকে এইটো মিছা যুগ্ম সংখ্যা নাপালো 1 আৰু 3 পূৰণ কৰোতে গতিকে উক্তিটো মিছা তাৰ পিছত দুটা যুগ্ম স্বাভাৱিক সংখ্যাৰ গুণফল যুগ্ম উক্তিটো সঁচা এই উক্তিটো সঁচা কাৰণ 2 আৰু 4 পূৰণ কৰা যদি 8 হ'ব হেতু এটা কি হয় যুগ্ম সংখ্যা হয় গতিকে দুটা যুগ্ম সংখ্যা পূৰণ কৰিলে আমি যুগ্ম পাওঁ গতিকে আমি দেখিলো যে উক্তিবোৰ কেনেকৈ সত্য অসত্য আৰু এম্বিগুয়াছ বা দ্ব্যৰ্থবোধক হ'ব পাৰে এইবাৰ আমি চাম
আচ্ছা তাৰপিছত আৰু এটা উক্তি আজি বৰ গৰম এইকেইদিন খুব গৰম পৰিছে নে হয়নে আজি বৰ গৰম এনে জাতীয় উক্তিবোৰ আমি সহজেই গ্ৰহণ কৰোঁ কাৰণ এই উক্তিবোৰ দৰ্থক হ'লেও প্ৰসংগত আমাৰ জনা আছে আজি বৰ গৰম উক্তিটোৱে বেলেগ বেলেগ মানুহৰ মনত বেলেগ ধাৰণা বা অনুভূতিৰ সঞ্চাৰ কৰিব পাৰে আচ্ছা ইয়াতে এটা ইম্পৰ্টেণ্ট কথা যে এই দৰ্থবোধক কৈ আছো নহয় উক্তিবিলাক কি হ'ব পাৰে সত্য হ'ব পাৰে অসত্য হ'ব পাৰে আৰু এম্বিগুয়াছ বা দৰ্থবোধক হ'ব পাৰে কিন্তু এই কথাখিনি খুব মনোযোগ দিবা যে গণিতত উক্তি এটা গ্ৰহণীয় একচেপ্টেবল বা বৈধ ভেলিড হয় যদিহে ই সঁচা নাইবা মিছা হয় উক্তি এটাক আমি সঁচা বুলি কওঁ যদি ই সঁচা হয় অন্যথা ইয়াক এটা মিছা উক্তি বুলি আখ্যা দিয়া হয় গতিকে আমি যেতিয়া ম্যাথমেটিক্সৰ কথা কওঁ গণিতৰ কথা পাতো তেতিয়া কিন্তু উক্তি এটা হয় সঁচা নহলে মিছা হ'ব লাগিব এই দৰ্থবোধক এম্বিগুয়াছ হ'ব নোৱাৰে উক্তি এটা গণিতত বুজি পালা ঠিক আছে এইখিনি কথা মনত ৰাখিবা সাধাৰণতে উক্তি এটা কি হ'ব পাৰে সত্য অসত্য দৰ্থবোধক কিন্তু গণিতৰ ক্ষেত্ৰত এই সত্য নাইবা অসত্যহে হ'ব পাৰে তাৰপিছত চোৱা এইবিলাক গাণিতিক উক্তি ম্যাথমেটিক্যাল স্টেটমেন্ট উক্তিৰ ইংৰাজীটো স্টেটমেন্ট যে ত্ৰিভুজ এটাৰ অন্তঃকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এই উক্তিটো কি সত্য হয় তাৰপিছত একতকৈ ডাঙৰ প্ৰতিটো অযুগ্ম সংখ্যাই মৌলিক এই উক্তিটো অসত্য কাৰণ একতকৈ ডাঙৰ এটা অযুগ্ম সংখ্যা হ'ল 9 কিন্তু এই 9টোতো মৌলিক সংখ্যা নহয় গতিকে এইটো এটা অসত্য আচ্ছা এতিয়া গণিতৰ ক্ষেত্ৰত উক্তি এটা সঁচা নহয় বুলি সাব্যস্ত কৰিবলৈ হলে আমি এটা ক্ষেত্ৰ বা উদাহৰণ বিচাৰিব লাগিব য'ত উক্তিটো প্ৰযোজ্য নহয় গতিকে আমি যেতিয়া উক্তি এটা মিছা বুলি কম তেতিয়া হলে আমাক এটা কিবা লাগিব হয়নে এনেতো আমি কৈ দিব নোৱাৰো গতিকে আমাক এটা ক্ষেত্ৰ বা উদাহৰণ লাগিব যাৰ সহায়ত আমি কি কৰিব ক'ব পাৰিম যে উক্তিটো মিছা বুলি ক'ব পাৰিম যেনেকুৱা 2 নম্বৰটোত আমি এক্সাম্পলটোত কি চাইছিলো যে একতকৈ ডাঙৰ প্ৰতিটো অযুগ্ম সংখ্যাই মৌলিক এইটো এটা উক্তি আছিল আমি এক্সাম্পল এটা দিলো যে 9 একতকৈ ডাঙৰ অযুগ্ম সংখ্যা কিন্তু ই মৌলিক নহয় যাৰ কাৰণে এই উক্তিটো কি হৈছে মিছা প্ৰমাণিত হৈছে যেহেতু 9 সংখ্যাটো মৌলিক নহয় এই উদাহৰণটোৱে একতকৈ ডাঙৰ প্ৰত্যেক অযুগ্ম সংখ্যাই মৌলিক উক্তিটো সত্য নহয় বুলি দেখুৱাইছে যি উদাহৰণে কোনো এটা উক্তিৰ বিৰোধিতা কৰে তেনে উদাহৰণক বিপৰীত বা বিৰোধী উদাহৰণ আখ্যা দিয়া হয় কাউন্টাৰ এক্সাম্পল বিপৰীত বা বিৰোধী উদাহৰণৰ সহায়ত আমি উক্তি এটা মিছা বুলি দেখুৱাব পাৰো থাকিব মনত গতিকে এই কথাটো মনত ৰাখিবা বিৰোধী উদাহৰণ বা বিপৰীত উদাহৰণ কাউন্টাৰ এক্সাম্পল গতিকে কাউন্টাৰ এক্সাম্পলৰ সহায়ত উক্তি এটা মিছা বুলি আমি দেখুৱাব পাৰো আচ্ছা এতিয়া উপপাদ্য চাম কি চাম এই উপপাদ্যটো চাম এই যে উপপাদ্য এইটো চাম উপপাদ্য কি এটা গাণিতিক উক্তি যাৰ সত্যতা প্ৰতিষ্ঠিত হৈছে তাকেই উপপাদ্য বোলে প্ৰতিষ্ঠিত বা প্ৰমাণিত হৈছে কি হল তেনেহলে এটা গাণিতিক উক্তি উপপাদ্য হ'বলৈ হলে এটা গাণিতিক উক্তি হ'ব লাগিব কেনেকুৱা গাণিতিক উক্তি যাৰ সত্যতা প্ৰতিষ্ঠিত বা প্ৰমাণিত হৈছে
ইংৰাজীত কি কয় থিওৰেম যে এনেকুৱা থিওৰেমৰ উদাহৰণ কি কৈছে যে এটা ত্ৰিভুজৰ অন্তঃকোণ কেইটাৰ সমষ্টি 180 ডিগ্ৰী দুটা যুগ্ম স্বাভাৱিক সংখ্যাৰ গুণফল এটা যুগ্ম সংখ্যা গতিকে এই দুটা যদি আমি এক্সাম্পল লওঁ তেতিয়া হলে দুইটাই গাণিতিক উক্তি আৰু ইয়াৰ সত্যতা কি হৈছে প্ৰতিষ্ঠিত হৈছে বা প্ৰমাণিত হৈছে যাৰ কাৰণে এই দুটা উপপাদ্য কাৰণ আমি ত্ৰিভুজৰ কোণ তিনিটা যদি জুখি চাওঁ কোণমান যন্ত্ৰণাই তেতিয়া আমি কিমান পাম 180 ডিগ্ৰী পাম আৰু দুটা যুগ্ম সংখ্যাৰ গুণফল যিকোনো দুটা যুগ্ম সংখ্যা যদি আমি পূৰণ কৰো আৰু পূৰণফলটো এটা যুগ্ম সংখ্যাই পাম আচ্ছা এতিয়া এই কথাখিনি আমি চাম দেই হা স্বতঃসিদ্ধ স্বত প্ৰমাণিত সত্য মানে কি স্বত প্ৰমাণিত সত্য এই যে দেখিছা নহয় পেজ নাম্বাৰটো মনত ৰাখিবা কিতাপখন খুলি চাই লবা ইয়াত যদি স্পষ্ট নহয় স্ক্ৰীনত স্বত প্ৰমাণিত সত্য যাক আমি প্ৰমাণ অবিহনে সঁচা বুলি স্বীকাৰ কৰি লওঁ গতিকে স্বত প্ৰমাণিত সত্য তাক আৰু প্ৰমাণ কৰাৰ দৰকাৰ নাই হি নিজে যে সত্য হয় তাৰ প্ৰমাণটো নিজে দিয়ে তাক আৰু বেলেগকৈ প্ৰমাণ কৰাৰ দৰকাৰ নাই এনে ধৰণৰ উক্তিবোৰক স্বতঃসিদ্ধ বোলে গতিকে স্বতঃসিদ্ধ মানে স্বত প্ৰমাণিত সত্য আৰু এটা কথা মনত ৰাখিবা যে যদিও আৰম্ভণিতে স্বতঃসিদ্ধ আৰু স্বীকাৰ্যৰ মাজত প্ৰভেদ ৰখা হৈছিল কিন্তু আজিকালি স্বতঃসিদ্ধই যি বুজায় স্বীকাৰ্যয়ো সেই একে কথাকে বুজায় সেই কথাখিনি মনত ৰাখিবা আৰু এই স্বতঃসিদ্ধ বা স্বীকাৰ্যৰ কথা তোমালোকে ক'ত পাইছা এই ইউক্লিডৰ জ্যামিতিৰ পৰিচয় তোমালোকৰ কিমান নম্বৰ আছিল এইটো অনুশীলনী পঞ্চম অধ্যায় চেপ্টাৰ 5 যোনটো 5 নম্বৰ চেপ্টাৰটো যোনটো আছে ইউক্লিডৰ জ্যামিতিৰ পৰিচয় তাত আছে ইউক্লিডে তোমাৰ কি কৰিছিল এই কথাখিনিৰ ধাৰণা দিছিল এক মিনিট ৰবা ইউক্লিডে কিছুমান ধৰ্মক সত্য ৰূপে ধাৰণা কৰিছিল যাৰ প্ৰমাণ নিষ্প্ৰয়োজন প্ৰমাণৰ দৰকাৰ নাছিল ইউক্লিডৰ এই কথাখিনি ইউক্লিডৰ চেপ্টাৰটোত আছে 86 পেজত সেইবিলাক মানে চিৰসত্য বুলি ধৰা হৈছিল আৰু এইবোৰক তেওঁ দুটা ভাগত ভাগ কৰিছিল এই সত্যবোৰক যাৰ প্ৰমাণৰ প্ৰয়োজন নাছিল তেনেকুৱা সত্যবোৰক তেওঁ দুটা ভাগত ভাগ কৰিছিল এটা হৈছে স্বতঃসিদ্ধ আৰু এটা হৈছে স্বীকাৰ্য স্বতঃসিদ্ধ মানে এক্সিয়মছ ইংৰাজীত আৰু স্বীকাৰ্য মানে পষ্টুলেটছ এক্সিয়মছ গতিকে স্বতঃসিদ্ধ আৰু স্বীকাৰ্য ৰূপে ভাগ কৰিছিল আৰু এই স্বীকাৰ্য শব্দটো ব্যৱহাৰ কৰিছিল জ্যামিতিৰ বিশেষ সত্য ধাৰণাসমূহৰ ক্ষেত্ৰত জ্যামিতিৰ ক্ষেত্ৰত স্বীকাৰ্যটো ব্যৱহাৰ কৰা হৈছিল আৰু স্বতঃসিদ্ধ শব্দটো তেখেতে গণিতৰ সকলো ক্ষেত্ৰৰে ধাৰণাৰ অৰ্থত ব্যৱহাৰ কৰিছিল অৰ্থাৎ এই স্বতঃসিদ্ধ যোনটো সেইটো জ্যামিতিৰ লগত বিশেষভাৱে জড়িত নাছিল তেনেহলে
স্বতঃসিদ্ধটো জ্যামিতিৰ লগত জড়িত নাছিল স্বতঃসিদ্ধ গণিতৰ সকলো ক্ষেত্ৰতে জড়িত আছিল কিন্তু স্বীকাৰ্য ব্যৱহাৰ কৰিছিল জ্যামিতিৰ ক্ষেত্ৰত হল কিন্তু আজিকালি কোনো প্ৰভেদ নাই তুমি স্বতঃসিদ্ধ বুলিও ক'ব পাৰা আৰু কি বুলি ক'ব পাৰা স্বীকাৰ্য বুলিও ক'ব পাৰা গতিকে শেষত চোৱা স্বীকাৰ্য বা স্বতঃসিদ্ধ আৰু উপপাদ্য অনুমানটো মই কোৱা নাই ইয়াতে নালাগে গতিকে স্বীকাৰ্য চোৱা স্বীকাৰ্য বা স্বতঃসিদ্ধ হৈছে এটা গাণিতিক উক্তি যাক প্ৰমাণ অবিহনে সত্য বুলি গ্ৰহণ কৰা হয় প্ৰমাণ অবিহনে সত্য বুলি গ্ৰহণ কৰা হয় ইয়াৰ এক্সাম্পল কি তোমালোকে এই পঞ্চম অধ্যায় ইউক্লিডৰ জ্যামিতিৰ পৰিচয় তাতে স্বীকাৰ্যৰ বিষয় পাইছা যে কি এক নম্বৰ স্বীকাৰ্যটো কি দিয়া আছিল তাত এডাল সৰল ৰেখা এটা বিন্দুৰ পৰা আন যিকোনো বিন্দুলৈ টানিব পাৰি এটো এটা স্বীকাৰ্য আছিল প্ৰদত্ত 2 নম্বৰ স্বীকাৰ্য তাৰপিছত আৰু তোমালোকক স্বীকাৰ্য কি দিয়া হৈছিল যে এডাল সীমিত ৰেখা অসীমলৈ বঢ়াই দিব পাৰি এটা বৃত্ত যিকোনো কেন্দ্ৰ আৰু ব্যাসাৰ্ধলৈ আঁকিব পাৰি ইয়াৰ কোনো প্ৰমাণৰ দৰকাৰ নাই এটা বৃত্ত যিকোনো কেন্দ্ৰ আৰু ব্যাসাৰ্ধলৈ যে আঁকিব পাৰি এই গাণিতিক উক্তিটোৰ কোনো প্ৰমাণৰ দৰকাৰ নাই প্ৰমাণ অবিহনে ইয়াক সত্য বুলি গ্ৰহণ কৰা হয় আৰু ইয়াক সেই কাৰণে কি বুলি কয় স্বীকাৰ্য বুলি কোৱা হৈছে আৰু উপপাদ্য কি উপপাদ্য হৈছে এটা গাণিতিক উক্তি যাৰ সত্যতা যুক্তিযুক্তভাৱে সাব্যস্ত বা প্ৰতিষ্ঠিত হৈছে গতিকে উপপাদ্য বিলাকৰ সত্যতাটো প্ৰমাণ কৰা হয় প্ৰমাণ কৰি দেখুৱাব লাগিব কিন্তু স্বীকাৰ্য বিলাক হৈছে এনেকুৱা গাণিতিক উক্তি দুইটাই গাণিতিক উক্তি উপপাদ্য গাণিতিক উক্তি স্বীকাৰ্য গাণিতিক উক্তি স্বীকাৰ্য বিলাক প্ৰমাণ কৰাৰ দৰকাৰ নাই এইবিলাক সত্য বুলি ধৰাই হয় কিন্তু উপপাদ্য বিলাক তুমি প্ৰমাণ কৰি দেখুৱাব পাৰিব লাগিব যে এইটো সত্য হল যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী আছিল 180 ডিগ্ৰী আছিল গতিকে এইটো এটা কি এইটো এটা উপপাদ্য যদি এইটো এটা উপপাদ্য হয় তেতিয়া হলে তুমি তাক প্ৰমাণ কৰি দেখুৱাব পাৰিব লাগিব যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় এইটো আমি প্ৰমাণ কৰি দেখুৱাব পাৰো তোমালোকে অলৰেডি দেখুৱাইছাই আগৰ ক্লাছত হয়নে তো আশা কৰিছো মই তোমালোকে আমি আৰম্ভণিতে যি কেইটা শব্দ লৈছিলো উক্তি উপপাদ্য তাৰপিছত স্বীকাৰ্য আৰু স্বতঃসিদ্ধ ইয়াৰ পাৰ্থক্যখিনি বুজি পাইছা যদিও স্বীকাৰ্য আৰু স্বতঃসিদ্ধ মানে আজিকালি কিন্তু একে কথাই বুজায় আগতে বেলেগ আছিল ঠিক আছে গতিকে মই আশা কৰো তোমালোকে এই কথাখিনি বুজি পাইছা মোৰ আজিৰ ভিডিঅটো ইয়াতে সামৰিছো